কিন্তু এনে আপোনাৰ অলপ পইচা ফালৰ পৰা বাজেটত হৈছে পইচা ফালৰ পৰা মানে ইটা দি বনোৱাতকৈ অলপ কমত হ'ব বুলি মানে চিন্তা কৰি এনেকে বনাইছো এনে কিন্তু ভালে লাগিছে এতিয়া ভালে লাগিছে ন ভালে লাগিছে মানে আপোনাৰ পইচা ৰাহি হৈছে বহুত পইচা ৰাহি আছে প্ৰায় আধা পইচাত হ'ব বুলি মই ধাৰণা কৰিছো নমস্কাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ মই পূৰ্বতে নগাঁৱৰ সামগুৰিত গৈছিলো তাত দেখুৱাইছিলো কেনেধৰণে নিৰ্মাণ কৰা হয় ৱাল তাকো ৰেডিমেড ৱাল এয়া চাওক এয়া বৰ্তমান মই দেখুৱাইছো ৰেডিমেড ৱাল কেনেধৰণে নিৰ্মাণ কৰি থকা হৈছে এই স্থান টুকুৰা হৈছে গুৱাহাটীৰ সমীপৱৰ্তী আজাৰাৰ ছয়গাঁও আৰু আজাৰাৰ মাজত চৌধুৰীপাৰা বুলি অঞ্চল আছে তাতে এই পথাৰৰ মাজত এজন ব্যক্তিয়ে মাটিখিনি ক্ৰয় কৰিছে আৰু তেওঁ তাত ৰেডিমেড ৱাল লগাইছে আৰু হাবিবুৰ আছে আমাৰ সৈতে হাবিবুৰ নমস্কাৰ এতিয়া এই ৰেডিমেড ৱাল বহুতে ভিডিঅ' বনাই থাকে কেনেকুৱা ৰেডিমেড ৱাল আমি কিন্তু ভালদৰে পৰীক্ষা কৰি চাম চাব পাৰে ৰেডিমেড ৱালটো ভাল ৱালতকে আমাৰ আধা খৰচ হয় এনে দিয়াটো ভাল হয় একদিন দুদিনৰ ভিতৰত বস্তুটো আমি ফিটিং কৰি দিব পাৰো ধৰক কাৰোবাৰ সময় কম ছুটি লৈ আহিছে ঘৰত 2-3 দিন থাকিব সোনকালে ৱালখন দিব লাগে মাটিখন চাব লাগে তেতিয়া আমি সোনকালে দিব পাৰো আমি ইমাৰ্জেন্সি কৰিব পাৰো বস্তুটো মজবুত আছে নে দেখুৱাই দি মজবুত আছে নে নাই আমি চাম আৰু লগতে আপুনি এইটো কিমান দিনত বনাইছে এইটো আমি কাইলে আজি 2 দিন এইখিনি মাটি কিমান মান মাটি আছে ইয়াত মাটি প্ৰায় আপোনাৰ 1.5 কাঠা ওপৰত হ'ব আৰু 1.5 কাঠা ওপৰত মাটি তেওঁলোকে 2 দিনত বনাইছে নেকি 2 দিনত আজি গোটেই ৱালবোৰ চাওক এবাৰ 2 দিনৰ মানে ফুল লগা নাই আৰু বেলেগত কাম কৰি আছে লগত ইয়াত 2 দিনো লগা নাই 2 দিনো লগা নাই আমি এক বেলা লাগিছে ইয়াত এটো আপুনি মজবুত বুলি কৈছে কিমান মজবুত প্ৰমাণ দিওক আপুনি এই চাওক মই দেখুৱাইছো চাওকচোন মই নিজে এবাৰ ঘূৰি আছো আপুনি চাওক নিজে চাওক চাওকচোন একো হোৱা নাইচোন চাওকচোন মই যিমান শক্তি প্ৰয়োগ কৰিব পাৰি কিমান শক্তি প্ৰয়োগ কৰি চাইছো একো হোৱা নাই কিমান মান খৰচ গৈছে গোটেইখিনি বনাওতে এইখিনি বড়তে মানে আমি পাৰ মিটাৰ ফেলক কোনে কোনটো হিচাপত কাম কৰে কিমানটো দূৰ হয় আমি দূৰত্ব অনুযায়ী কামটো দামটো লও ইয়াতে বনাওতে আপোনাৰ বেছিকলে আপোনাৰ 1 লাখ টকা মান যাব 1 লাখ টকা যাব আপোনাৰ মিটাৰ হৈছে আপোনাৰ প্ৰায় 70 মিটাৰ ওচৰচৰি এটো এই জায়গাখন এটো 70 মিটাৰ ওচৰচৰি প্ৰায় 1 লাখ টকা মান যাব আৰু যদি হিটু ইটা দি বনোৱালো হেতে হেতু ইটা গলে প্ৰায় 1 লাখ টকা তো মালি গিটি বালি কিনিলে হেতে লাগে নে গিটি বালি সিমেন্ট যদি কিনে 1 লাখ টকা ওপৰত লাগিব আৰু ইটা আনি লাগিব মিস্ত্রি খৰচ লাগিব আৰু মালিকও থাকিব লাগিব ইয়াত আমাৰ ডাইৰেক্ট মানে কন্টাক্ট কৰিছে তোমালোকে এটো ৱাল দি দিয়া কিমান টকা হ'ব আমি ইমান টকাত কন্টাক্ট কৰিছো আমি ইমান টকা ফিটিং কৰি দিম এটো কোবা নগাঁৱৰ পৰা আনা হৈছে নগাঁৱৰ পৰা আনিছো আমাৰ নগাঁও সামগুৰি ঘৰ এনে ফোন ঠিক আছে এই ভিডিঅ'টোত আমি অলপ আভাস পাইছো কেনেধৰণে তেওঁলোকে এই ৱালখন গোটেই বনাইছে ইয়াত মাটি কিমান আছে ইতিমধ্যে তেওঁলোকে কৈ দিছে এক কথা কিমান আছে 1.5 কাঠা ওপৰত প্ৰায় 1.5 কাঠা ওপৰত মাটি আছে আৰু 1 লাখ খৰচ গৈছে প্ৰায় 1 লাখ 1 লাখ খৰচত এই গোটেই ৰেডিমেড ৱাল তেওঁলোকে দি দিছে দুদিনো ভালদৰে লগা নাই দুদিনো ফুল লগা নাই দুদিনো ভালদৰে লগা নাই আৰু তেওঁলোকে দাবী কৰিছে যে তেওঁলোকৰ এই কামটো যথেষ্ট শক্তিশালী হয় ভাল হয় এতিয়া মই এটা স্পষ্টীকৰণ দিব বিচাৰো মোৰ ভিডিঅ'ৰ আগত আপোনালোকে নিজে এবাৰ কামটো চাই লওক তেওঁলোকৰ ভিডিঅ'ত দেখিলে নহব এলোকক মাটি এলোকৰ লগত কথা পাতি লওক আপোনালোকৰ লগত কথা পাতি লৈ যদি আপোনালোকৰ যদি কিবা হুদুৱনি আছে মনত আপোনালোকে ওপৰতে এলোকক ভিডিঅ' চাই দি দিব নালাগে কামটো এলোকৰ লগত কথা পাতি লওক ফোনতো কথা পাতক ফোন নম্বৰ দিয়াই আছে কথা পাতি নিশ্চয়তা কৰিহে আপোনালোকে কামটো হাতত এনে ধৰক এইবিলাক পুছ আছে নহয় এইবিলাক পুছ ধৰক 4 ইঞ্চি মোটা থাকে আমাৰ পুছ বিলাক আছে 4-5 ইঞ্চি মোটা এনেকৈ 4-5 ইঞ্চি এনেকৈ 4-5 ইঞ্চি প্লেট বিলাক আছে 1.5 ইঞ্চি প্লেট বিলাক ভিতৰত আছে আপোনাৰ এই যেটো নেকি বিল্ডিংৰ ৰিং বনোৱা কয়েল যেটো 6 mm ৰড দি বনাই প্লেটটো বনাইছো এনে পতালিকে আপোনাৰ হাতটা আছে এনেকৈ দিকে আপোনাৰ চাৰিডাল আছে প্ৰত্যেকটো প্লেটৰ ভিতৰত আপোনাৰ চাৰিডাকে আছে ৰড এই পতালিকে দিকে আৰু হাতটাকে আছে পতালিকে হয় কয়েল দি বনাইছো এই খুঁটি বিলাক তিনটা ৰড আছে প্ৰত্যেকটা বস্তু আমাৰ মজবুত আছে এনে কোনো পাজল নাই যদি আপোনালোকে কোনোবা যদি বিচাৰে যে এনেকা ৱাল দিম তে আপোনালোকে ফোন নম্বৰ দিয়া থাকিব আপুনি নিজে ফোন কৰি পেলাই কন্টাক্ট কৰিব পাৰিব মানে যত যেটো কাম হয় হেতু অনুপাতত আমি পইচা দাম কম এখানে এটো হিচাপত যে কাম কৰিছো এটো লগত কৰিব পাৰিম কিন্তু ইয়াতকে দূৰত হলে মানে অলপ পইচা বাঢ়ি যাব তেনেকৈ হ'ব আৰু মানে গাড়ী ভাড়া ওপৰত ডিসটেন্সটো বাঢ়ি যায় কিন্তু আপোনাকে গ্যাৰান্টি এটা দিব লাগিব গ্যাৰান্টি মানে কি এতিয়া আপুনি নিজে চাইছে কালি ফিটিং কৰিছো আজি আমি নিজে দেখুৱাইছো আপুনি চাইছে বস্তুটো কেনেকৈ মজবুত বস্তুটো আজি ফিটিং কৰিছো আজি এনেকৈ দাগ পুৰা হেটে দিছো বস্তুটো লৰচৰ কৰা নাই এতে বস্তুটো পুৰা টান হ'ব মই এই বস্তুটো সিমেন্টত গাঁত মাৰিছো গাঁতটো যদি পুৰা টান হ'ব তেতিয়া লৰাব নোৱাৰে এতিয়াটো সিমেন্টটো টান হোৱা নাই জাস্ট মাৰি আছে ন মিস্ত্রি মাৰি আছে এবাৰ দেখুৱা আমি তাত মিস্ত্রি মাৰি আছে জাস্ট মাৰি আছে কেনে ধৰণৰ হোৱা নাই জাস্ট মাৰি আছে এতিয়া মাৰি আছে
এইটো হাতী চাতি ভাঙি দিব পাৰে নেকি এতিয়া হাতী এতিয়া ধৰক কোনোবা হাতীৰ সমান জোৰটো মানুহৰ নহয় বেছি জোৰ হাতীৰ হাতীয়ে যদি এনে ডাঙৰ গাড়ী এখন ৰখি থাকে হাতীয়ে ঠেলে মেলে গাড়ীও পেলাব পাৰিব এইটো ৱালটো স্বাভাৱিক হাতীৰ কাৰণে স্বাভাৱিক কিন্তু হাতী ভাঙিলে মানে একটা গেপ যাব যোন পালে যায় একটা গেপ যাব গোটেইখিনি নাযায় যিকোনো এটা গেপ যাব হাতী ভাঙি পেলাই একটা গেপ যাব য'ত লাগিব তাৰ বেছি নাযায় ঠিক আছে বাৰু এটা কথা আমি গম পালো যে আপোনালোকৰ ফালৰ পৰা কিন্তু মানুহক এক প্ৰকাৰ গ্যাৰান্টি দিছে গ্যাৰান্টি আছে চিন্তা কৰিব নালাগে যদি কৰবাত যদি কোনোবা এটা গ্যাপত যদি ভাঙি গৈছে বা কিবা ক্ষয়ক্ষতি হৈছে আমাক পুনৰাই ফোন কৰিব আমি নিজে গৈ পেলাই লগাই থৈ আহিম ঠিক আছে এটা আপোনালোকে এনেকুৱা হয় নেকি কেতিয়াবা যে কামটো আপোনালোকে কৰিলে কামটো ভাল নহল এতিয়ালৈকে কোনোবা ফোন কৰি কৈছে একো কোৱা নাই আমাৰ কাম দেখি আমি ওচৰ চুবুৰী একটা কামৰ কাৰণে আহিছো এতিয়া ইয়াত কম 5-6টা কাম ওলাই গ'ল এইটো এৰিয়াতে কাম 5-6টা কাম ওলাই গ'ল এইটো কামৰ লগত এই লগতে এই সাইডত এটা কাম কৰি আছো হেতু কাম চলি আছে এই মালিক হেজন মালিক হেজন কথা পাতিম বাৰু পাতিব ৰ মালিক হেজন এই একটা কামৰ কাৰণে আইপলে 4-5টা কাম হল আমি 2-3 দিন থাকিব লাগিব না বিল্ডিংত সব লৈ আছে কিন্তু জাস্ট মালটো আনিব লাগে ঘৰৰ পৰা গৈ ডিজাইন এটুৱে নে বেলেগ ডিজাইন আছে অকল এটা ডিজাইন নহয় এতিয়া একটা ডিজাইন ইয়াত কাম কৰি আছো হেতু বেলেগ ডিজাইন আৰু বেলেগ ডিজাইন আছে আমি দিব পাৰিম বেলেগ যে কাল যেটো পছন্দ হয় হেতু দি কৰিব পাৰিব কামটো ঠিক আছে আৰু এইখিনি হৈছে তেওঁলোকৰ কথা আমি আশা কৰিছো তেওঁলোকে ভালদৰে কামবোৰ কৰক কাম ভালকে কৰাটো মেইন কথা আমাৰ পুলবিলাক চাব পাৰে প্লেট এইবোৰ বহুত শক্তিশালী কিন্তু দাঙিবলৈ এজন মানুহে দাঙিব নোৱাৰে এয়া এইবিলাক এনে বালি নহয় যে ফাংফুং কথা নহয় বালি নহয় গিটি আছে বালিও আছে সিমেন্ট আছে এবাৰ দেখুৱাই দিয়কচোন কাখৰ পৰা ইয়াত এইবোৰ গিটি দেখিছো এইবিলাক গিটি এইবোৰ গিটি আছে এইবোৰ ইমান ইজি নহয় ভাঙাটো এইবোৰ অলপ অলপ চাগে ঢিলা হৈ আছে কিন্তু এৰাই গৈছে গৈ কিন্তু বাকি মালটো অলপ গাড়ী আহোঁতে অলপ হয়তো ভাঙি গৈছে কিন্তু আপোনালোকে পাছত সিমেন্ট দি মিলাই দিয়ে সিমেন্ট দি মাৰি আছে নহয় গাঁত মাৰি আছে নহয় মিলাই দিম নহয় হয় হয় ফাক নাথাকে ফাক একো নাৰাখো ফাক নাৰাখে ন ফাক নাৰাখো ঠিক আছে গধুৰ হয় মই নিজে দাঙি চাইছো বাৰু গধুৰ আৰু এইবিলাক পোষ্ট আছে ইয়াত আৰু এইবোৰ পোষ্ট এইবিলাক পোষ্ট এইটো চাই একটা পোষ্ট একজন দাঙিব নোৱাৰিব বহুত গধুৰ বহুত গধুৰ গধুৰ আছে নহয় বহুত গধুৰ এনেকুৱা 5 ইঞ্চি আছে এনেকুৱা জুকিলো 5 ইঞ্চি ওলাব মানে 5 ইঞ্চি মুৰতে বেলেগৰ পোষ্টতকে এনে বেলেগৰ পোষ্ট পাব এদৰ মাৰি যাব ইমানটো মাৰি যাব 4 ইঞ্চি পাব কিন্তু আমাৰ পোষ্টটো অলপ মোটা আছে সব পালে মানে আমাৰ বস্তুটো হেভি কম পাইছে প্লেটত যায় প্লেটও হেভি খুঁটাত যায় খুঁটাটো হেভি আমি যে তলত ডালাইখিনি ডালাইও হেভি দিও মানে গ্ৰাউটটো মাৰি হেতু সিমেন্ট ডাইৰেক্ট সিমেন্ট দি মাৰি দিও বালি লগত নিদিও সব সিমেন্ট ঠিক আছে আমি মালিকৰ লগত পাতো এজন ব্যক্তি আছে যেটো তেওঁৰ কামো আপুনি কৰি আছে তাত গৈ চাব এবাৰ তেওঁৰ লগত পাতুংগৈ তেওঁ কি কয় এবাৰ শুনোৱা হয় কেৱল এটা কামই নহয় তেওঁলোকে কাখতে বহুকেইটা কাম পাইছে আৰু এটা ডিজাইনৰ কাম চাওক তেওঁলোকে কাখতে যিটো প্লট প্ৰথমে দেখুৱালো সেই প্লটটো কাখতেই এয়া এঘৰ মানুহ আছে তেওঁলোকৰ বাউণ্ডাৰী ৱাল দিছে এই কামটো কিমানত কৰিছে কিমান মাটিত কৰিছে এটো এনে জোখা নাই জাস্ট তেকাতল মানে অলপ কথা পাতি পেলাই মানে ৱালটো দি আছো লগত কাম এটা পাইছো অলপ মাল এহত লৈ আছো মানে দুইটা কাম এটো কম বেছ কৰি মিলাই কৰি দিম তো দাম দাম একো কেতিয়াও কোৱা নাই মানে একটা জায়গা বেছি কাম পায় মানে এক গাড়ী মালটা আহি গৈছে এই কাৰণে এক জায়গা দুইটা মান কাম হৈ গল যে এখানে কিবা এটা মানে মেকআপ কৰি লৈ লম মোকাবিলা হৈ যাব নেতাকেটো এটো শক্তিশালী হৈছে এইটো মানে আজি এতিয়া ফাৰ্স্ট হক এতিয়া দিছো এতিয়া সিমেন্ট কেলা হৈ আছে কেঁচা হৈ আছে হুকাব লাগিব অলপ এনে টান হৈছে আৰু কি ইয়াত মাটি ফিল আপ কৰি দিব পাৰে এই তলপালে মানে ডাঙি ৰাখিছে মালিকলে মাটি পেলাব মানে পানী জমি থাকে যে হয় পানীটো যে পানী যে নাথাকে মাটি পেলালে পানী নাথাকে পানী যাবগে অলপ ডাঙি দিছে মানে এওঁলোকৰ এটা কথা হ'ল যে এওঁলোকে যদি একেটা জায়গাত বহুত কাম পাই যায় তেতিয়া অলপ কম বেছি হ'ব পাৰে এই কাৰণে যদি আপোনালোকে একেটা জায়গাতে কেইঘৰ মানে মিলি যদি ৱাল দিব বিচাৰে তেনেহলে এওঁলোকে অলপ হয়তো সস্তাত কৰি দিব পাৰে এওঁলোকে সেই ডিসটেন্সটো চাই ল'ব এওঁলোকৰ ঘৰৰ পৰা কিমান দূৰ ঘৰৰ মালিকৰ সৈতেও মই কথা পাতিম কি কয় এবাৰ শুনি লওঁ আহক নমস্কাৰ আপুনি এওঁলোকৰ হতুৱাই কামটো কৰাইছে বাউণ্ডাৰী ৱাল ৰেডিমেড বাউণ্ডাৰী ৱাল হয় হয় কেনেকুৱা পালে এনেটো ভালে লাগিছে আৰু দেখাত ভালে লাগিছে কিন্তু এনে আপোনাৰ অলপ পইচা ফালৰ পৰা বাজেটত হৈছে পইচা ফালৰ পৰা মানে ইটা দি বনোৱাতকৈ অলপ কমত হ'ব বুলি মানে চিন্তা কৰি এনেকৈ বনাইছো এনে কিন্তু ভালে লাগিছে এতিয়া ভালে লাগিছে ন ভালে লাগিছে মানে আপোনাৰ পইচা ৰাহি হৈছে বহুত পইচা ৰাহি আছে প্ৰায় আধা পইচাত হ'ব বুলি মই ধাৰণা কৰিছো মানে ইটা দি বনালে যিমান গ'লেতেন এতিয়া ৰেডিমেড হোৱাৰ কাৰণে আধা পইচাতে হৈছে আৰু এওঁলোকে এনে আপোনাৰ মতে ভালকে কাম কৰিছে নে ঠিকে আছে মোটামুটি ঠিকে আছে কিন্তু আপুনি কেইদিনমান ব্যৱহাৰ কৰাৰ পাছতহে তেতিয়াহে অলপ আইডিয়া কৰিব পাৰিম ঠিক আছে এতিয়ালৈ ঠিকে আছে কিন্তু আপোনাৰ নামটো মোৰ নাম আনন্দৰাম দাস এইখিনি তাৰাপতি কয় আমাৰ তাৰাপতি কি বুলি কয় তাৰাপতি এইটো গোসাঁইহাট পোষ্ট অফিচ গোসাঁইহাট পোষ্ট অফিচ হয় গাঁওটো তাৰাপতি
আৰু এয়া আছিল আজিৰ এটা ভিডিঅ' আমি ৰেডিমেড ৱালৰ কিছু অংশ আপোনালোকৰ বাবে আগবঢ়ালোঁ এওঁলোকে এনেধৰণে কাম কৰি আছে আৰু এই কামবোৰ এতিয়া কিন্তু অসম জুৰি বিয়পি আছে অসম জুৰি এই ৰেডিমেড ৱালৰ ডিমাণ্ড আৰু কাৰণ এই কামখিনি কম খৰচত হয় এনেই বেলেগ ইটা ব্যৱহাৰ কৰিলে যিমান খৰচ যায় তাতকৈ কম খৰচত এইখিনি কাম হয় আৰু ইতিমধ্যে গৃহস্থৰ সৈতেও আমি কথা পাতিলোঁ আপোনালোকেও শুনিলে বাকী আপোনালোকে চাই চিতি ল'ব গোটেইখিনি কথা মই ইতিমধ্যে কৈছোঁ আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ নমস্কাৰ